লগতে গুৱাহাটী যোৰহাট এইকেইটা চেণ্টাৰত এক্সামটো হ'ব। গতিকে বহুত বেছি ভাল কথা হয় যে ডিব্ৰুগড়ত এক্সামটো হ'ব, গুৱাহাটীত হ'ব, যোৰহাটত হ'ব, শিলচৰত হ'ব আৰু তেজপুৰত হ'ব। যিসকল কেণ্ডিডেটে ভাবিছে যে ইয়াত এপ্লাই কৰিম। হেল্ল' এভৰিৱান, ইতিমধ্যে 500টা এছিষ্টেণ্ট পদৰ কাৰণে পদ মুকলি হৈছে আৰু ইয়াৰ বাবে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে অসমতে এক্সামটো দিব পাৰিব আৰু বিশেষকৈ অসমৰ লেংগুৱেজটো ইয়াতে আপোনালোকক জৰুৰী হ'ব। অৰ্থাৎ আছামিজ লেংগুৱেজটো যিসকলে জানে তেওঁলোকে এপ্লাই কৰিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন 18 জুলাইৰ পৰা হৈছে আৰু লাষ্ট ডেট আছে 7 আগষ্টত আৰু ইয়াৰ এক্সামিনেশ্যনৰ ডেটটো উল্লেখ কৰিছে। গতিকে আপুনি প্ৰিপেৰেশ্যন টাইমটো জানিব পাৰিব যে কিমান টাইম পিৰিয়ডত আপুনি এটা চাকৰিৰ বাবে প্ৰস্তুতি চলাই চাকৰিটো ল'ব পাৰিব। গতিকে এই টাৰ্গেটটো আমাৰ অসমতো তেনেকুৱা হোৱাটো বেষ্ট বুলি মই ভাবোঁ। আৰু 27 আগষ্টত যিহেতু পৰীক্ষা হ'ব ফেজ 1 আৰু ফেজ 2 হ'ব আপোনালোকৰ 30 অক্টোবৰ তাৰিখে। গতিকে এই 27 আগষ্টৰ এই টাৰ্গেটটো লৈ আপুনি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব পাৰিব। গতিকে এই 500টা এছিষ্টেণ্ট পদৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে অসমতে পষ্টিং পাব। গতিকে এইটোৱে বহুত ভাল সুযোগ হয় আৰু আমাৰ অসমৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কেণ্ডিডেটে ইয়াতে এক্সাম দিব পাৰিব। বহুত ভাল পষ্ট হয় আৰু ইয়াৰ দৰমহাটো বহুত ভাল হয়। যেনেধৰণে আপুনি এপেক্স বেংকৰ এক্সাম দিছে ঠিক তেনেধৰণে ইয়াতো একেই চিনেৰিঅ' হয়। গতিকে ইয়াতে আমি এপ্লাই কৰিবৰ কাৰণে কি লাগিব, গ্ৰেজুৱেটে বিচাৰিছে। গতিকে সকলোখিনি আলোচনা কৰিম। লগতে আপুনি প্ৰিপেৰেশ্যনটো আৰু ভাল কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে বেষ্ট কিছুমান মেটেৰিয়েলছ আছে যিখিনি মই ইয়াতে অলপ উল্লেখ কৰি দিওঁ। আৰু এনেধৰণে আপোনালোকে ৰিজনিঙৰ কমপ্লিট পেকেজেছ লাভ কৰিব, যিটো আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব। যিখিনি হৈছে ইয়াৰ বাবে উল্লেখ কৰিছে সকলোখিনি 289ত মই সকলোখিনি কণ্টেণ্ট পাবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে তাত গৈ পিনে সকলোখিনি অভাৰভিউটো ল'ব পাৰিব। ডেছক্ৰিপশ্যনটো এবাৰ চেক কৰিব, কমপ্লিট ডিটেইলছ ইয়াতে মেনশ্যন কৰা আছে আৰু এই এক্সামটোৰ কাৰণে এই প্ৰিপেৰেশ্যনটো এনাফ হয়, কাৰণ ইয়াতে ডিটেইল এক্সপ্লেনেশ্যন আপোনালোকে পাব। মই সকলোখিনি ইয়াতে দেখুৱাই দিছোঁ আপোনালোকক। আৰু নেক্সট আছে আপোনালোকৰ এইখিনি ৰিজনিঙৰ কাৰণে আৰু এইখন হৈছে মেথছৰ কাৰণে আগৰৱাল এক্সাম কাৰ্ডৰ ফালৰ পৰা উল্লেখ কৰিছে। আৰু মেথছৰ কাৰণে ডিটেইল এক্সপ্লেনেশ্যন আৰু লগতে ইয়াতে আপোনালোকৰ সকলোখিনি চিলেবাছৰ মেপিং কৰি দিছে, কোনখিনি প্ৰিপেৰেশ্যন কৰিব লাগে। আৰু ইয়াতে যদি চাই আপোনালোকৰ সম্পূৰ্ণ কুৱেশ্যন বেছড অন ৰিলেটিভ স্পীডৰ ওপৰত আছে, ACF LCM এনেধৰণে আপুনি ডিটেইল এক্সপ্লেনেশ্যন পাব এই বুকখনত। মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে নিশ্চয়ৰূপে এবাৰ ভিজিট কৰিব। আৰু কিতাপখন বহুত বেছি ভাল হয় আৰু ইয়াতে সম্পূৰ্ণ এক্সট্ৰা ষ্টাডি মেটেৰিয়েল সকলোবিলাক উল্লেখ কৰি দিছে যিহেতু। আৰু এইখন হৈছে ষ্টেটিক জিকে। যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে ষ্টেটিক জিকে যদি আপোনালোকৰ লগত নোটছ নাই তেতিয়া আপোনালোকে সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব। বৰুণ অৱস্থি ছাৰৰ সকলোখিনি ইয়াতে ষ্টেটিক জিকে মেনশ্যন কৰিছে। আপোনালোকে সকলোৱে জানে যে বৰুণ অৱস্থি ছাৰৰ নোটছবিলাক কেনেকুৱা হয়, তেওঁ প্ৰিপেৰেশ্যন কোনটো লেভেলত কৰায় আৰু তেওঁৰ যিটো প্ৰিপেৰেশ্যন লেভেল হয় বহুত বেছি ভাল হয়। আপোনালোকে এই কিতাপখনৰ দ্বাৰা বহুত সুন্দৰকৈ মই ভাবোঁ ৰিজনিং, ষ্টেটিক জিকে আৰু লগতে মেথছৰ সকলোখিনি কনচেপ্ট আপোনালোকে লাভ কৰিব। ডিটেইল এক্সপ্লেনেশ্যন আছে আৰু বুজি পোৱাত কোনো অসুবিধা নহয়, কাৰণ সকলোখিনি ডিটেইল এক্সপ্লেইন দিছে। ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ, আপোনালোকে ইয়াতে বাই কৰিব পাৰিব। মই সকলোখিনি লিংক দি দিছোঁ, আপোনালোকে যিসকলে ল'ম বুলি ভাবে নিশ্চয়ৰূপে বাই কৰি ল'ব পাৰিব। আৰু এনেধৰণে আপোনালোকে এমাজনৰ পৰা বাই কৰিব পাৰিব। সকলোখিনি বুক ইয়াতে এভেইলেবল আছে। আমি এতিয়া মেইন ভিডিঅ'টোৰ কথা আলোচনা কৰোঁ। প্ৰিপেৰেশ্যনৰ যিটো আপোনালোকৰ মেটেৰিয়েলছ হয় মই সকলোখিনি ইয়াতে প্ৰভাইড কৰি দিলোঁ, আপোনালোকে যাতে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে। এক্সাম কাৰ্ডৰ ফালৰ পৰা সকলোখিনি হেল্প কৰিব আপোনালোকক। আৰু ইয়াৰে অনলাইন ষ্টাৰ্ট হৈছে মই ক'লোঁ আপোনাক 18 জুলাইৰ পৰা আৰু আপোনালোকে এক্সামৰ তাৰিখটো 27 আগষ্টত আছে। গতিকে আপুনি এপ্লাই কৰাৰ পাছত আপোনাৰ এডমিট কাৰ্ডখন পাবলৈ আপুনি কোনো ইউটিউব চেনেল ফ'ল' কৰিব নালাগে। আপোনালৈ মেছেজ আহিব এডমিট কাৰ্ডখনৰ বিষয় লৈ। আৰু আমাৰ অসমৰ কাৰণে ইয়াতে আছামিজ লেংগুৱেজটো মেণ্ডেটৰী হয়, অৰ্থাৎ নিজৰ যিটো ৰিজনেল লেংগুৱেজ হয় এইটো প্ৰয়োজন। আৰু ইয়াতে 18টা পোষ্ট আছে টোটেল। আৰু খুব সোনকালে যদি এপইণ্টমেণ্ট লাগে নিশ্চয়ৰূপে ইয়াতে এপ্লাই কৰিব পাৰিব। আনৰিজাৰ্ভৰ কাৰণে ইয়াতে 10টা আছে আৰু লগতে ইয়াতে EWS কাৰণে 1টা আছে, OBC কাৰণে 4টা আৰু ST কাৰণে 3টাকৈ পদ আছে। গতিকে এইখিনি প্ৰিপেৰেশ্যনৰ কাৰণে আমি কোনটো লেভেলত যাব লাগিব সকলোখিনি ইয়াতে ডেছক্ৰিপশ্যনত মই সকলোবিলাক উল্লেখ কৰি দিলোঁ মেটেৰিয়েলছখিনি। লগতে ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে আপোনালোকৰ ক্ৰাইটেৰিয়াবিলাক, অৰ্থাৎ আমাৰ অসমৰ কেণ্ডিডেটে যিহেতু এপ্লাই কৰিব পাৰিব, এজ ৰিলেক্সেশ্যনো পাব আপোনালোকে ইয়াত খুব ধুনীয়াকৈ উল্লেখ কৰিছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি যিহত গ্ৰেজুৱেশ্যন কৰিলেও ইয়াতে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আপুনি গ্ৰেজুৱেট হোৱাটো ইয়াতে কম্পালচৰি হয়। আৰু ইয়াতে যিহেতু 2টা ফেজত এক্সামটো হয়, প্ৰথমটো আপোনালোকৰ উল্লেখ কৰি দিছে আৰু সকলোতে টাইমিং আছে, যিহেতু প্ৰত্যেকটো ছেকশ্যনতে টাইমিং উল্লেখ কৰিছে। যেনেকৈ ৰিজনিঙৰ কাৰণে 20 মিনিটছ এনেধৰণে আপোনালোকক বিচাৰিছে। ইয়াতে চাওক আপোনালোকে ইংলিছ লেংগুৱেজটো আছে ইয়াতে উল্লেখ কৰিছে। ইয়াতে 30টা কুৱেশ্যন আৰু মেক্সিমাম মাৰ্ক 30 মাৰ্কছ থাকিব। 20 মিনিটছ সময় ইংলিছৰ কাৰণে, যিটো ইংলিছতে থাকিব কুৱেশ্যনবিলাক। আৰু ৰিজনিং এবিলিটিৰ কাৰণে 35 মিনিটছৰ সময়, ইয়াতে 20 মিনিটছ সময় দিছে আৰু 35 মাৰ্কছ থাকিব, 35টা কুৱেশ্যন। লগতে কোৱান্টিটিভ এপ্টিটিউডটো ছেইম হয়, লগতে টোটেল 60 মিনিটছৰ কাৰণে পৰীক্ষাটো হ'ব। গতিকে ইয়াতে আপোনালোকৰ ফেজ 1ৰ কাৰণে এনেধৰণে উল্লেখ কৰিছে আৰু ফেজ 2ৰ কাৰণে এনেধৰণে একেই ৰিজনিঙৰ চিলেবাছ একেধৰণে আহিব। অলপ
আপোনালোকে অবজেক্টিভ টাইপত প্ৰিপাৰেশ্যনটো কৰিব লাগিব। বাকী আপোনালোকক সহায় কৰিব এক্সাম কাৰ্ডৰ যিকেইখন বুক মেটেৰিয়েল হয় আপুনি অনলাইন কৰি ল'ব পাৰে। বাকী ইয়াতে এক্সামিনেশ্যন চেণ্টাৰ মই সকলো জনাই দিওঁ, আমাৰ ডিব্ৰুগড় লগতে গুৱাহাটী যোৰহাট এইকেইটা চেণ্টাৰত এক্সামটো হ'ব। গতিকে বহুত বেছি ভাল কথা হয় যে ডিব্ৰুগড়ত এক্সামটো হ'ব, গুৱাহাটীত হ'ব, যোৰহাটত হ'ব, শিলচৰত হ'ব আৰু তেজপুৰত হ'ব। যিসকল কেণ্ডিডেটে ভাবিছে যে ইয়াত এপ্লাই কৰিম, পৰীক্ষাটো খুব সহজভাৱে আপুনি অসমতে দিব পাৰিব আৰু অসমতে এই চাকৰি পষ্টিংটো লাভ কৰিব। আৰু এই পষ্টখিনি কিহৰ পষ্ট হয় আপোনালোকক মই এবাৰ জনাই দিওঁ, NICL অৰ্থাৎ নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা আহিছে। যিহেতু আপুনি এপেক্স বেংকৰ কাৰণে খুব সুন্দৰকৈ প্ৰিপাৰেশ্যন কৰি আছিল, ঠিক তেনেধৰণে এইটো কাৰণেও প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে মই ভাবোঁ। আৰু ইয়াতে সকলোখিনি ডেট উল্লেখ কৰিছে, ডেছক্ৰিপশ্যন চেক কৰিব আৰু বুক কেইখনো আপুনি লাভ কৰিব ডেছক্ৰিপশ্যনত। বাকী সকলোখিনি ইমানেই আছিলে ইনফৰ্মেশ্যন ডিটেইল। আৰু এই 500টা এছিষ্টেণ্ট পদৰ কাৰণে আপুনি নিশ্চিতৰূপে এপ্লাই কৰিব মই ভাবোঁ। আৰু যদি ইয়াৰ বিষয়ে আৰু কিবা ডিটেইল এক্সপ্লেনেশ্যন বা চিলেবাছ লাগে মই ভিডিঅ' নিশ্চিতৰূপে আপোনালোকক বনাই নিশ্চিতৰূপে সুবিধা কৰি দিম। ইমানেই আছিলে ইনফৰ্মেশ্যন। চেনেলটো নিশ্চিতৰূপে ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো লাইক কৰিব।